এবাৰ চোৱা 5 নম্বৰটো কি দিছে আগতে আমি 4 নম্বৰলৈকে পাইছিলো লোৱাৰ ক্লাছত 5 নম্বৰটো চোৱা এটা শ্ৰেণী পৰীক্ষাত হেৱালী গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজী 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হলহেঁতেন তাইৰ বিষয়টোত পোৱা নম্বৰবোৰ উলিওৱা আমি ধৰি লওঁ হেৱালী ক'ত ক'ত নম্বৰ পাইছে গণিতত আৰু ইংৰাজীত হয়নে দুটা নম্বৰ যোগফল কিমান 30 আমি এটা ধৰি লওঁ ধৰো গণিতৰ নম্বৰ x তেতিয়াহ'লে ইংৰাজী নম্বৰ কি হ'ব টোটাল কিমান 30 মাইনাস x হবনে যোগফল হল 30 দুটা মিলি এটা x আৰু কি হ'ব যোগফলৰ পৰা এটা মাইনাস হল না এতিয়া শব্দলৈ আহা শব্দমতে কি পাম তাই যদি গণিতত আৰু 2 নম্বৰ বেছি গণিতত কিমান পায় x 2 নম্বৰ বেছি x + 2 হল আৰু ইংৰাজী 3 নম্বৰ কম ইংলিশত কিমান পায় নম্বৰ দুটাৰ পূৰণফল ইংৰাজীত পায় কিমান 30 মাইনাস x মাইনাস 3 কম পূৰণফল কৈছে বন্ধনী দি দিয়া হল কৈছে না ইংলিশৰ নম্বৰ হল এইটো 3 কম মাইনাস 3 গণিতৰ নম্বৰ হল x 2 বেছি প্লাস 2 দুটাৰ পূৰণফল কিমান 210 হল হৈ গ'ল আমাৰ এতিয়া হৰণ কৰি যোৱা এতিয়া আমি কি কৰিব পাৰো চোৱা আগৰি অকণমান সজাই লোৱা +2 এটো 30 ৰ পৰা 3 বাদ দিয়া কিমান থাকিব 27 মাইনাস x ইকুৱেল কিমান 210 এবাৰ x আৰু 27 পূৰণ কৰা 27x x আৰু x পূৰণ কৰা x স্কয়ার 2 এর 27 ক পূরণ করা প্লাস 54 2 হাত 14 2 দ্বিগুণ 4 একে 5 2 এর মাইনাস x ক পূরণ করা এই 210 টো ইপিনে লয়া ইকুয়াল কিমান 0 হইছে এতিয়া চোৱা x স্কয়ার আগত হোৱা মাইনাসৰ আছে প্লাসৰ হৈ দি দিয়া x স্কয়ার হল আর মাইনাস 1 এর পূরণ করি আছে যোগ বিয়োগ করি মাইনাস 1 এর পূরণ 27 এর পৰা 2 গুছি গল 2x থাকিল কিমান 25x কি হল প্লাস হল আকৌ মাইনাস এর পূরণ কৰিছো 1 এর কি হৈ যাব মাইনাস 25x হল 210 এর পৰা 54 বাদ দিয়া 10 এর পৰা 4 গুছি গল কিমান 6 হয়নে আকৌ 10 এর পৰা 5 গুছি গল 5 ইয়াত থাকিল 1 কত থাকিল মাইনাস আকৌ মাইনাস 1 এর পূরণ কৰিছো এতে কি হ'ব প্লাস ইকুয়াল 0 কৈছা না এতিয়া চোৱা এতিয়া 156 ক আমি উৎপাদকত ভাঙিলৈ পেডৰ ফেক্টৰ কৰিম কওঁচোন কি ওলাই 156 ৰ কওঁচোন 156 হয়নে 2 এৰে হৰণ কৰা কেইবাৰ যাব 7 বাৰ থাকিল 1 কুলত 8 বাৰ আকৌ 2 এৰে 3 বাৰ 9 বাৰ তো 3 ৰে 13 বাৰ 2 দ্বিগুণ 4 4 3 গুণ 12 আৰু 13 12 আৰু 13 হল না 25 হৈ গ'ল ফেক্টৰ ওলাই গ'ল প্ৰাইম ফেক্টৰ ওলাই গ'ল তেতিয়াহ'লে x স্কয়ার মাইনাস এটা হল কিমান 13 আৰু এটা কিমান 12 13 plus 12 12 আৰু 13 যোগ কৰিলে 25 into x plus 156 equal 0
হল এতিয়া চোৱা x স্কয়ার মাইনাস এটু 13x এটু মাইনাস এটু প্লাস মাইনাস 12x প্লাস 156 ইকুয়াল 0 হইছে এবার চোৱা x কমন এই দুটাৰ পৰা থাকিল x মাইনাস 13 এই দুটাৰ পৰা কমন লোৱা 12 আহিব ডেফিনেটলি 156 এর ফ্যাক্টর কি পাইছিল এটা পার্ট 12 আর এটা পার্ট কিমান 13 গতিকে 12 লৈ ললে কি থাকিব 13 x মাইনাস প্লাস মাইনাস কিমান 13 ইকুয়াল 0 হইছে এতিয়া x মাইনাস 13 আর এটা x মাইনাস 12 ইকুয়াল 0 হল হৈ গল আমার উৎপাদক খিনি পাই গল এতিয়া x এর ভ্যালু উলিয়ে দিয়া x minus 13 equal কিমান 0 তো x equal কি হবো 13 আর এটা x minus 12 equal 0 then x equal কি হবো 12 এতে দুইটা প্লাসৰ হয় না দুইটা প্লাসৰ x এর মান 13 পালো আর কিমান পালো 12 পালো গতিকে আমি কি কৰিব লাগিব দুইটা যেহেতু ধনাত্মক পাইছো তেতিয়ালে কি ওলাব আমি দুইটা ৰাখিব লাগিব বুজি পাইছা না আমি বাদ দিব নোৱাৰি গতিকে আমাৰ কি ওলাব ইভিনে বাতি দি দিলো তলত পাতিবা এটাকে গণিতৰ নম্বৰ কিমান 13 যদি 13 হয় তাহলে ইংরেজি নম্বর কি হবে ইংরেজি নম্বর 30 minus 13 30 minus 13 equal 17 বা গণিতৰ নম্বৰ এবার কিমান 12 লম তাহলে ইংরেজি নম্বর ইউ 30 minus 12 কিমান হবো 18 গতিকে এইখানে হবো আনসার গণিতৰ নম্বৰ যদি 13 হয় ইংরেজি পাবো কিমান 17 গণিতৰ নম্বৰ যদি 12 হয় ইংরেজি পাবো কিমান 18 হইছে না বুজি পাইছা নিশ্চয় তেলবা পোস্ট করি তাৰপিছত আৰু এটা চোৱা এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক চুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটা দিক উলিয়াব আমি 6 নম্বৰটো চাও প্ৰশ্নটো ভালদৰে পঢ়ি চাবা কৰ্ণৰ দিক চুটি বাহুতকৈ 60 মিটাৰ বেছি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি চুটি বাহু ধৰি লও আমি ধৰো চুটি বাহু কিমান x মিটার দীঘল বাহু কি হবো কিমান বেছি কৈছে চুটি বাহুতকৈ 30 মিটার বেছি x plus 30 তাহলে কর্ণর দিক কি হবো কর্ণ কিমান দিছে চুটি বাহুতকৈ 60 মিটার বেছি x plus 60 হইছে না তাহলে এখানে বুঝি পালা এটাকে সর্বমতে বাই ইকুয়েশন কি আহিব কর্ণৰ দিক আয়তাকাৰ পথাৰ এখন যেনিবা আয়তাকাৰ পথাৰ ধৰি ললো আমি এ বি সি ডি এটো হল তার চুটি বাহু এটো x ধরিছি এটো হল দীঘল বাহু x plus 30 কর্ণ যেনিবা এটো যেনিবা কর্ণ হয় না এটোর যোগ কিমান x plus 60 বললে এতে আয়তাকার অ্যাঙ্গেলটা কিমান হবো 90 ডিগ্রি গতিকে এ বি সি এটা কি সমকোণী ত্রিভুজ
হয়নে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্যটো কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তেতিয়াহ'লে শব্দটো কি আহিব এটা বাহু স্কয়াৰ প্লাস আনটো বাহু স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ হল সেটা আগে দিব পারে না দিব পারে বুঝিবলৈ পাইছো এতিয়া হৰণ কৰি যোৱা x স্কয়াৰ প্লাস এটো a প্লাস b হোল স্কয়াৰ আগতে কত দেখুৱাই দিছো কি হ'ব a স্কয়াৰ প্লাস 2 into a into b প্লাস b স্কয়াৰ হৈছে ঠিক একেদৰে এটো ফৰ্মুলা ভাঙি দিয়া a স্কয়াৰ প্লাস 2 into a into b plus b square well এই ফর্মুলা ভাঙি দিছো ডাইরেক্ট x স্কয়ার ইফালে এটা প্লাসৰ ইফালে এটা প্লাসৰ গুচি গ'ল এই থাকিল স্কয়াৰ গুটে এইখিনি বাওফাতে লৈ আহা x স্কয়াৰ আৰু নাই 30 দুগুণ 60 60 x প্লাস 30 দুটা পূরণ কৰা 3 3 9 900 হল 2 হাতি 20 2 হাতি 120 ইপিনে আনা প্লাস আছে ইপিনে আহিলে মাইনাস এটো প্লাস আছে ইপিনে লৈ হা মাইনাস হাতিৰ বৰ্গ 6 6 36 36 হ ইকুৱেল কিমান 0 হৈছে বুজি পালা না ইখিনি ইপিনে প্লাস আছে ইপিনে আহিল দুটা কি হল মাইনাস এতিয়া চোৱা x square plus 60x plus or 12x 120x minus or এটোৰ পৰা এটো বাদ দিয়া কিহত থাকিব minus or 60x থাকিব minus or থাকিল কিমান 60x 36 ৰ পৰা 900 বাদ দিয়া এটো প্লাস or এটো minus or কিমান থাকিব 27 হল ইকুৱেল 0 কিবা কৰিব পাৰি না নোৱাৰে এতিয়া মিডল ফেক্টৰ কৰা 27ক উৎপাদকত ভাঙি কি লিয়াব লাগে 27ক উৎপাদকত ভাঙি দিয়া 60 পাব লাগে 2700ক এনেকে ফেক্টৰাইজ কৰা ইয়াৰে যাব 2 এৰে এবাৰ 3 বাৰ 5 বাৰ কৰিলাম মানে আকৌ 2 এৰে 6 বাৰ 7 বাৰ 5 বাৰ হল আকৌ 2 এৰে 3 বাৰ 2 এৰে নহয় 5 এৰে যাব এবাৰ এটো অযুগ্ম সংখ্যা আছে না নাই অযুগ্ম সংখ্যা আছে 5 এৰে যাব 5 6 এবাৰ 1 থাকিল 17 5 3 15 2 থাকিল 25 5 বাৰ আকৌ 5 এৰে 5 2 10 5 7 35 আকৌ 3 ৰে 3 9 27 আকৌ 3 ৰে 3 বাৰ গতিকে ফেক্টৰ কেইটা কি পালো 2 2 5 5 3 3 3 পাব লাগে কিমান 60 এতিয়া আমি ফেক্টৰ কেইটা চাও কি ওলাই 2 5 10 10 3 30 এটা ফেক্টর আমি ললো 30 আৰু এটা ফেক্টর 3 3 9 9 5 45 45 2 গুণ 90 এটা ফেক্টর 90 আৰু এটা ফেক্টর 30 ললো 60 পাই যাম 90 minus 30 x minus 2700 equal 0 x square minus 90 x minus minus plus 30 x minus 2700 equal 0 এতিয়া চাও x কমন লোৱা x minus কি থাকিল 90 x লৈ লো প্লাস এই দুটাৰ পৰা কমন আহিব 30 x minus 90 হ'ব equal 0 কোন এটা ফেক্টর 90 27 আৰু এটা 30 এতিয়া হলে x minus 90 এটা আৰু এটা x plus 30 দেখি হব নাও x minus 90 equal 0 x equal কি হব 90
আৰু এটা x plus 30 equal 0, x equal কি হ'ব -30, এইটো কি হ'ব অগ্ৰাহ্য কাৰণ নম্বৰ মাইনাছ নহয়। এটাকে এইখিনি তলত পাতি দিবা। চুটি বাহু কিমান কি হ'ব দিছে পথাৰখনৰ বাহু দুটাৰ দিক, এটাকে চুটি বাহু কিমান x সমান কোনটো ৰাখিব লাগিব 90 মিটাৰ, দীঘল বাহু কৰ্ণৰ দিক উলিয়াব দিয়া নাই, গতিকে দীঘল বাহু কিমান x plus 30, x সমান হ'ল 90 প্লাছ কিমান 30 মিটাৰ ইকুৱেল কিমান 120 মিটাৰ। এইটো এনসাৰ হৈছে নে, বুজি পালা? পোষ্ট কৰি পাতি লৈ ল'বা।